গছজোপা পৰি গৈছে দেখোন কিয় শুই পৰিলি দেখিছেনে বাৰু গছজোপা কেনেকৈ শুই পৰিছে কৃষ্ণ ইমান লাগিছেনে শুই পোৱাকে নুঠে শুয়ে গ'ল আৰু পাকঘৰত ভাতকেইটা ৰান্ধিবলৈ গৈ দেখিলোঁ ভিতৰত এটাও জলকীয়া নাই তাকে ভাবিলোঁ বাৰীখনলৈকে যাওঁ জলকীয়া দুটামান ছিঙিবৰ কাৰণে আকৌ আহি ভাবিলোঁ নাই জলকীয়া কেইজোপা আপোনালোকৰ মাজতো দেখাওঁ যিহেতু এতিয়া লাগি আছে সেইকাৰণে ভিডিঅ'টো টিপিককৈ কৰি ল'লোঁ এয়া দেখিছেনে বিহ জলকীয়া এটা চুকতে সোমাই লাগি আছে মনে মনে এইবিলাক আমি কৃষ্ণ জলকীয়া বুলি কওঁ বাৰু দেই ক'লা ক'লা হৈছে জলকীয়াটো জ্বলা কিন্তু আছে এইবিলাক পাতি জলকীয়া ধুনীয়াকৈ লাগি আছে এতিয়া যেনিবা জলকীয়াকেইটা কিনি নাখাওঁ আৰু বজাৰৰ পৰা কষ্ট কৰি জলকীয়া কেইজোপা ৰুই থৈছিলোঁ কাৰণে এতিয়া চাওকচোন বজাৰৰ পৰা নিকিনাকৈ ধুনীয়াকৈ গছৰ পৰাই ছিঙি খাব পাৰিছোঁ নহ'লে বা আৰু জলকীয়া বেছিকৈ আনিও থ'ব নোৱাৰোঁ নহয় গেলি গুচি যায় আধাখিনি খাই শেষ হোৱালে এনেই নষ্ট হৈ যায় এতিয়া যেনিবা একদম ভাতকেইটা খোৱাৰ সময়ত বাৰীখনত সোমাই ধুনীয়াকৈ কুটুককৈ এটা ছিঙিব লাগে আৰু আনি ভাতৰ লগত ধুনীয়াকৈ খাব পৰা যায় তাকো ফ্ৰেছ জলকীয়া আজি আকৌ ভিডিঅ'টো কেনেকুৱা লাগিল বুলি নুসুধোঁ জলকীয়া গছকেইজোপা কেনেকুৱা হৈছে বুলিহে সুধিম